সিদ্ধান্তটো তোৰেই চাগে ন? ক অন্তৰা, সিদ্ধান্তটো তোৰ হয়নে নহয়? সেই ল'ৰাজনৰ লগত বিয়া হৈ যাবলৈ তয়েই সিদ্ধান্ত লৈছ? নহয়, মা দেউতাই মোক সেই ল'ৰাজনৰ লগত বিয়া হৈ যাব কৈছে। মা দেউতাই কৈছে মই সেই ল'ৰাজনৰ লগতে বিয়া হ'ব লাগিব। মা দেউতাই তোক কোনো পধ্যে জোৱাই হিচাপে স্বীকৃতি নিদিয়ে। মা দেউতাই কৈছে পঢ়ি থকা এটা ল'ৰাৰ লগত তই বিয়া হোৱাৰ সপোন দেখি ঘৰত থাকিব নোৱাৰ। মই হয়তো মা দেউতাৰ বাবে বুজা। আৰে ভাইটিক পোৱাৰ পিছৰ পৰাচোন মা দেউতাই ভাইটি আৰু মোৰ মাজত বিভেদ আনিবলৈ লৈছে যে মই মা দেউতাৰ বাবে একোৱেই নহয়। কিন্তু তই মোক এৰি গুচি যাব পাৰিবি? নোৱাৰিলেও চেষ্টা কৰিব লাগিব। দেউতা আৰু মায়ে কিমান আৱেগিক হৈ কৈছে যে মই সেই ল'ৰাজনৰ লগত যদি বিয়া নহওঁ তেন্তে দেউতাই মোৰ টেনচনত বোলে মৃত্যুও হ'ব পাৰে, কাৰণ দেউতা হাৰ্টৰ পেচেণ্ট। যা অন্তৰা, যা, সুখী থাকগৈ তই। তোৰ সুখ বিচাৰো মই। জীৱনত যদি পুনৰ মই তোক লগ পাওঁ তেন্তে তোক ভালে থকা দেখিব লাগিব, সুখী থকা দেখিব লাগিব। তোৰ অবিহনে সুখৰ সংজ্ঞা হয়তো মই বিচাৰি নাপাম। যাওঁ দে ৰাহুল, ভালদৰে থাকিবি। তোৰ বিয়াত দামী উপহাৰ দিবলৈ মই যাব নোৱাৰিম। মাথো মোৰ উপহাৰ হিচাপে এটাই তোৰ লগত দিব পাৰিম, যে ব্লেছিং। মই তোক আশীৰ্বাদ দিব পাৰিম। ৰাহুল, ভালে থাকিবি তই। তোৰ অবিহনে ভাল আৰু মই। যা অন্তৰা, যা। মা দেউতাৰ পচন্দৰ ল'ৰাজনৰ লগত তই সুখী থাক, তই ভালে থাক। মোৰ যি হয় হ'ব। তেনেকৈ নকবি ৰাহুল। মোক জীয়াই থাকিবলৈ সাহস তয়ে দিব লাগিব। তই ভালেৰে থাকিলেহে মই জীয়াই থকাৰ সাহস পাম। যা, তোৰ বাবে ময়ো ভালে থকাৰ চেষ্টা কৰিম। মাজনী, তই যে আৰু বেছি অভিযোগ নকৰাকৈ বিয়াখনৰ বাবে মান্তি হলি, আমি বৰ সুখী জাননে? চাচোন, দৰা ঘৰৰ পৰা ইমান ধুনীয়া ধুনীয়া অলংকাৰ কাপোৰে ভৰাই দিছে। বহুত ধনী মানুহ সিহঁত। আৰু তই বহুত সুখত থাকিবলৈ পাবি। মাজনী, তই অলপো চিন্তা নকৰিবি। মাক দেউতাকে সন্তানৰ ভালটোহে চিন্তা কৰে। আমি তোৰ ভালটোহে চিন্তা কৰিছিলোঁ। তোৰ ভাল হ'ব মাজনী, তোৰ সংসাৰ সুখৰ হ'ব। একো বিপদ নহয় তোৰ। চাবিচোন, তই সুখেৰে থাকিবলৈ পাবি। আৰু তোৰ মা দেউতা তোৰ লগত আছো নহয়। আমাৰ পচন্দৰ ল'ৰাৰ লগত বিয়া হৈছ। প্ৰতিটো খোজতে তই আমাক পাবিয়েই। আমি কেতিয়াও আঁতৰি নাহোঁ তোৰ পৰা। মাজনী, ঐ অন্তৰা, তোক কৈছোঁ নহয়, জোৱাইয়ে তোক বহুত মৰম কৰিব। জোৱাইয়ে ইমানেই মৰম কৰিব আৰু জোৱাই ঘৰখনৰ মানুহেও ইমান ধুনীয়াকৈ তোক আঁকোৱালি ল'ব, তই তোৰ মা দেউতা ভাইটি সকলোকে পাহৰিয়ে যাবি। মা, জোৱাই মৰম, শহু শাহুৰ মৰম পাই মোক জন্ম দিয়া মা দেউতা আৰু মোৰ ভাইটিক পাহৰি মই কেতিয়াও নাযাওঁ। মা, মা, সেয়া অসম্ভৱ। সেইবোৰ হ'ব নোৱাৰে। সময়ৰ সোঁতত তোমালোকে মোক পাহৰি গ'লেও মই হয়তো তোমালোকক কেতিয়াও পাহৰিব নোৱাৰিম। সেই তেজনী, মাক দেউতাকে বাৰু নিজৰ জীয়েকক পাহৰি যায় নেকি? দুষ্টজনী, কি যে কথাবোৰ কৈছ। মাজনী, আজি তোক কইনাৰ সাজত বৰ ধুনীয়া লাগিছে। একেবাৰে দেৱী গোসাঁনীৰ দৰে, লক্ষ্মীৰ দৰে। ঐ, তই আকৌ ৰাহুলৰ কথা ভাবি কণাকটা কৰি নাথাকিবি দেই। পিছত জোৱাইয়ে ৰাহুলৰ কথা গম পাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব আকৌ। জোৱাইৰ পৰা আমি কথাবোৰ লুকুৱাই থৈছোঁ। জোৱাইক সঁচাবোৰ কৈ দিব লাগিছিল। মা, নালাগে। হ'ব দে, তই আৰু ৰাহুললৈ মনত নেপেলালেই হ'ল। আৰু তয়ো জোৱাইক ৰাহুলৰ কথাক ভুলতো নকবি দেই। ভাল কৰিলা অন্তৰা, যে তুমি মোক ৰাহুলৰ কথা কৈ দিলা। তুমি এইটো নাভাবিবা যে ৰাহুলৰ কথা জনাৰ পিছত মই তোমাক পত্নী হিচাপে গ্ৰহণ নকৰিম। হাৰে, এতিয়াতো তোমাৰ মনত ৰাহুল নাই, আছে জানো ৰাহুল? বাৰু, তোমাৰ মনৰ পৰানো মই ৰাহুলক কেনেকৈ আঁতৰাই দিম? মনত থাকিলেও একো নাই। যিমান দিনলৈকে তুমি ৰাহুলক পাহৰি নিজেই মোৰ হ'ব নোৱাৰা, সিমান দিনলৈকে মই তোমাৰ হোৱাৰ বলবস্তি কেতিয়াও নকৰোঁ। তোমাৰ ইচ্ছা মতে তুমি মোৰ কাষ চাপিবা, হ'বনে? দেউতা আৰু মাৰ কথা শুনি মই আপোনাৰ লগত বিয়া হৈছোঁ যেতিয়া পত্নী সকলোবোৰ ধৰ্ম পালন কৰিম। আপোনাৰ নামত শিৰত সেন্দুৰ ল'লোঁ যেতিয়া মই ৰাহুলৰ স্মৃতি অন্তৰত ৰাখি আপোনাৰ লগত অন্যায় কৰিব নোৱাৰোঁ। আপোনাক মই কেতিয়াও আপোনাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰোঁ। আপুনি মোৰ বাবে সিমানখিনি যে ভাবিছে, এয়াই মই সুখী। আপোনাক
মোৰ পৰা আঁতৰ হ'বলৈ মই কোৱা নাই। হয়, আপোনাৰ নামৰ শিৰত সেন্দুৰে মোক ৰাহুলক পাহৰিবলৈ হয়তো সহায় কৰিব। আপোনাৰ মৰমেৰে মোক ৰাহুলক পাহৰিবলৈ হয়তো সহায় কৰিব। ৰাহুলৰ দৰে নোৱাৰিলেও মই তোমাক মোৰ হৃদয়ৰ সঁচা ভালপোৱাৰে আঁকোৱালি লৈছোঁ অন্তৰা। আগলৈকো তোমাক মই সঁচা ভালপোৱা দিম। দিগন্ত, মই আপোনাক কথা এটা ক'ব পাৰোঁনে? নিশ্চয়। আপোনাৰ জীৱনতো যদি কোনোবা আছিল, মোক আপুনি কৈ দিব পাৰে। মই একো অভিযোগ নকৰোঁ। মই আপোনাক একো বেয়া নাপাওঁ। মোৰ তেনেকুৱা কোনোবা থকা হ'লে মই নিশ্চয় তোমাক ক'লোহেঁতেন অন্তৰা। প্ৰথম অৱস্থাত পঢ়াত, তাৰ পিছত বিজনেছত চাকৰিত লাগিলোঁ। সেইবোৰ কাকো ভাল পাবলৈ সময়ে নাপালোঁ অ'। এতিয়া যাক ভাল পাম, অত্যাধিক ভাল পাম, তোমাক। পাৰিবানে আমাৰ সংসাৰখন সুখৰ কৰি ৰাখিব? মই সম্পূৰ্ণ চেষ্টা কৰিম সেই সংসাৰখনত সম্পূৰ্ণ দিবলৈ, সুখৰ কৰিবলৈ। থেংক ইউ। হেৰি, কালি মাজনীয়ে যে কৈছিল জোঁৱাই কিবা এটা কামৰ বাবে চাকৰি প্ৰমোচনৰ কিবা ফাইল এটাৰ অলপ খেলি মেলি হৈছিল। সেই ফাইলটোৰ সেইখিনি কামখিনি কৰিবৰ বাবে টকা 1 লাখৰ প্ৰয়োজন হৈছে। জোঁৱাই হাতত সাঁচতীয়া টকা বিয়াতেই খৰচ হ'ল। সেইবাবে টকা 1 লাখৰ কথা কৈছিল নহয়। আপুনি দিব পাৰিবনে? আৰে, মোৰ ল'ৰাটোৰ বিয়াখন হ'বলগীয়া হৈ আছে। তাৰ বিয়াৰ তাৰিখে সিদ্ধান্ত হ'ল। এতিয়া মই 1 লাখ টকা যদি তাইক দি দিওঁ কেনেকৈ হ'ব? তাইক বিয়া দিলোঁ, দায়িত্ব শেষ। জোঁৱাই কিবা বিপদত পৰিছে, মই সেইবোৰত মাথা মৰাত নাই। সেই তেনেকৈ কিয় কৈছে বাৰু? আৰু কেনেকৈ ক'ব মা? মোৰ বিয়া আহি আছে। মোৰ চাকৰিৰ টকাকেইটাই গোটেই বিয়াখন মই পাতিব নোৱাৰোঁ নহয়। আৰু পাৰিলেও কিয়নো পাতিম? বাৰ বিয়াত ইমানবোৰ টকা তহঁতে খৰচ কৰিব পাৰিছ যেতিয়া মোৰ বিয়াতো খৰচ কৰিব পাৰিবি। ৰচোন, তই মনে মনে থাক। বিয়াখন হ'ব। জোঁৱাই বিপদত পৰিছে, আমাক টকা ধাৰলৈহে বিচাৰিছে। এনেইতো বিচৰা নাই, ধাৰ মাৰি দিব নহয়। বাদ দিয়াহে, তোমাৰ জোঁৱায়ে ধাৰ মাৰিব? ক'ৰ পৰা ধাৰ মাৰিব অ'? এতিয়া তাৰ চাকৰি প্ৰমোচনৰ কামতে পইচা 1 লাখ দিব পৰা নাই। ইমান কম টকা সাঁচিছিলে নে? আইঅ, এখন বিয়া পাতোতে কিমানবোৰ টকাৰ খৰচ হয় বাৰু ভাবকচোন। তাতে অকল এখন বিয়াই নহয়, ভৈনীয়েককো বিয়া দিছে। আৰু ঘৰত সেইদিনা সিমান ডাঙৰ এটা অনুষ্ঠানো হৈ গৈছে। ভিনদেউৱে লাজ কৰিব লাগিছিল মা। ভিনদেউৱে দেউতাক টকা খুজিবলৈ লাজ কৰিব লাগিছিল। বিয়াৰ এবছৰেই হোৱা নাই, লাজ কৰা নাই শহুৱেকক টকা খুজিবলৈ। তই চুপ নাথাক কিয় বাৰু? ধাৰলেহে টকা বিচাৰিছে। তুমিও চুপ থাকা। অন্তৰাজনীৰ কথা ভাবকচোন। অন্তৰাক জোঁৱায়ে লগাই দিছে, সেইবাবে অন্তৰাই বিচাৰিছে। বাদ দিয়া, ছোৱালী উলিয়াই দিলোঁ। গিৰিয়েকৰ ঘৰত কিদৰে খাই খাব আৰু। এইখন ঘৰত থকালৈকেহে তাই আমাৰ দায়িত্বত। এতিয়া সেইখন ঘৰৰ দায়িত্ব তাইক গিৰিয়েকে ল'ব। যোৱা, মোৰ আৰু বাবুৰ বাবে চাহ লৈ আনা। হ'ব দিয়ক। কুলক্ষণী, গুচি যা তই মোৰ ঘৰৰ পৰা। সেইখন ঘৰত তোৰ চাহটোও নেদেখুৱাবি। তোৰ বিয়াৰ এবছৰ নহওঁতেই মোৰ ল'ৰাটোৰ মূৰ খালি। তই এই ঘৰৰ পৰা গুচি যা। মা, কিন্তু মোৰ গৰ্ভত আপোনাৰ বংশৰ উত্তৰাধিকাৰী আছে। মোৰ গৰ্ভত দিগন্তৰ সন্তান আছে। নালাগে সেই সন্তান। মোৰ বংশৰ উত্তৰাধিকাৰী মোৰ বেলেগ 2টা ল'ৰাই দিব, বেলেগ 2জনী বোৱাৰীয়ে দিব। তোৰ গৰ্ভত থকা সেই কলংক নালাগে। সেইটো অহাৰ লগে লগে মোৰ ল'ৰাৰ মৃত্যু হ'ল। তই কি ভাবিছ তোৰ গৰ্ভত থকা সন্তানটো শুভ? সি অশুভ। সি সমমংগলীয়া। সি গৰ্ভলৈ অহাৰ লগে লগে বাপেকৰ মূৰ খালে। মা, গৰ্ভত থকা এটা দেৱ শিশুৰ বাবে আপুনি ইমান বেয়া কথা কেনেকৈ ভাবিব পাৰিলে? সেই শিশুটোৱে জানে কি ভগৱানৰ দান হয়। এনেকৈ কৈছে আপুনি ভগৱানৰ দানক। তই মুখ বন্ধ কৰ আৰু ভালে ভালে এই ঘৰ ত্যাগ কৰ। কোনো দিন তোৰ চাহটো নেদেখুৱাবি আমাক। ঠিক আছে, যাম মা। যিখন ঘৰত মোৰ গৰ্ভত থকা সন্তানটোৱে সন্মান নাপায়, মৰ্যাদা নাপায়, সেইখন ঘৰত মই নাথাকো। মই যামগৈ মা, মই যামগৈ। দিগন্ত থকালৈকেহে এইখন মোৰ ঘৰ আছিল। দিগন্ত গুচি যোৱাৰ পৰা সেই ঘৰখন মোৰ হৈ নৰল। ভালে থাকিব মা, মই যাওঁ। তই ভুল কৰিলি অন্তৰা। মই ভুল কৰিলো? মই কি ভুল কৰিলো মা? তই সেই ঘৰ এৰি থৈ আহিব নালাগিছিল। তই তোৰ গৰ্ভত থকা সন্তানটোক যদি জীয়াই ৰাখিব বিচাৰিছ, তেন্তে তই সেইখন ঘৰতে থাকিব লাগিছিল। এইখন ঘৰলৈ আহিলেও আমি তোক এতিয়া ৰাখিব নোৱাৰো নহয়।
তোৰ ভাইটি আছে, ভাই বোৱাৰী আছে, আৰু বিয়া দিয়া এজনী ছোৱালী আনি ইয়াত ৰাখি থ'লে তোৰ ভাইটি আৰু ভাই বোৱাৰী অশান্তি পাব নহয়। কি মা, তেন্তে মই কলৈ যাম? মোৰ স্বামী ঘৰৰ পৰাও মোক খেদি দিলে, তোমালোকেও মোক নাৰাখিলে, মই কলৈ যাম মা? তই ভুল কৰিলি। মায়ে ঠিকেই কৈছে, তোক আমি ৰাখিব নোৱাৰো। ৰাখো বুলিয়ে তোক আমি ইয়াত কেনেকৈ ৰাখো? আৰু তই এটা কাম কৰ, তোৰ গৰ্ভত থকা সন্তানটোক মাৰি পেলা। মই তোক ডাক্তৰৰ ওচৰলৈ লৈ যাম, আৰু তাৰ পিছত তই ক'ৰবাত ভাড়া ঘৰ চৰ এটা বিচাৰি থাক, আৰু সেই ভাড়া ঘৰৰ পইচা ময়ে দিম লাগিলে। আৰু বেলেগ এটা ল'ৰা চাই বা বিয়া পতা ঘৈণীয়েক নথকা মানুহে হ'লেও তোক বিয়া পাতি লৈ যাব, আগতে সংসাৰ পাতিব পাৰিবি। দেউতা, এনেকৈ কতজনী ছোৱালী কলংকিনী ছোৱালীৰ বিয়া হৈ আছে, তইয়োতো এতিয়া এজনী কলংকিনী ছোৱালীয়ে হলি দেচোন। সেইবাবে কৈছো, তোৰ গৰ্ভত থকা সন্তানটো বল, তোক চিভিললৈ লৈ যাওঁ আৰু তাক শেষ কৰি পেলা। তাৰ পিছত তই হোষ্টেলত থাক বা ক'ৰবাত ভাড়া ঘৰতে থাক, কিবা এটা কৰি থাক। তাৰপিছত যিটো ল'ৰা বুঢ়া চুঢ়া যিয়ে নহওক দে, এটালৈ তোক বিয়া দি দিম আৰু ঠিক আছে, সেয়াই হ'ব। কিন্তু তোৰ এই সন্তানটো থাকিলে কোনেও তোক গ্ৰহণ নকৰিব নহয়। দিগন্তও গ'ল, দিগন্তৰ চিনো মাৰি পেলা। ভাল লাগিল মা, দেউতা, তোমালোকৰ কথা শুনি মোৰ বৰ ভাল লাগিল। মা, তোমাৰ অন্তৰা মাজনীৰ মুখখনলৈ এবাৰ নোচোৱানে? শিৰত সেন্দুৰ মচি দিয়া, শিৰত সেন্দুৰ নথকা শুকা কপালৰ ৰংবিহীন তোমাৰ যিজনীক চাবলৈ তোমাৰ অলপো মন যোৱা নাইনে? ঘৰখনত এইবোৰ অমংগলীয়া চাহ পৰাটো বেয়া মাজনী। তোৰ মুখখন চালে ঘৰখন অপবিত্ৰও হ'ব, আৰু ঘৰখনত এজনী বোৱাৰী আছে দেচোন। তাই যদি তোক দেখা পায়, বিয়াৰ নতুনে বিধৱা মানুহক দেখা পালে সংসাৰখনলৈ বেয়া। আৰু মই ল'ৰাটোক কেতিয়াও হেৰুৱাব নোৱাৰোঁ। তই যা, তই ইয়াত থাকিব নোৱাৰ। আৰু দেউতাই কোৱা সিদ্ধান্তটো তই কি ক সেইটো ক। তুমিয়েইতো মোক জন্ম দিছিলা মা। জন্ম দিওঁতে তুমিতো অনুভৱ কৰিছিলা সন্তান জন্ম দিওঁতে কিমান কষ্ট। আৰু মা, তোমাৰ গৰ্ভলৈ যেতিয়া মই প্ৰথম আহিছিলোঁ, তেতিয়া হয়তো তুমি অনুভৱ কৰিছিলা যে সন্তান গৰ্ভত থাকিলে মাকৰ মনটো কেনেকুৱা লাগি থাকে, মাক কিমান উলুকিত হৈ থাকে, কিমান সুখী থাকে সেই সন্তানক আদৰিবৰ বাবে। তোমালোকে মোক যিখিনি উত্তৰ দিলা, মই সন্তোষ পালোঁ। আহিছোঁ দিয়া, ভালে থাকিবা তোমালোক। আৰু এই সন্তান মই কেতিয়াও হত্যা নকৰোঁ। মা, বাইদেউ খবৰ খাতি ৰাখিছেনে? আজিতো এবছৰমান হৈয়ে গ'ল চাগে, হয়নে? বাইদেউ ক'ত আছে, কি কথা, একো খবৰ নাপায় নেকি বাৰু? নাই বোৱাৰী, তাইৰ খবৰ আমি একেবাৰে নাপাওঁ। আছে চাগে তাই শহুৰেকৰ ঘৰতে। ফোনো কৰা নাই, মেছেজো কৰা নাই। তাইনো আৰু ক'ত থাকিব, শহুৰেকৰ ঘৰতে আছে চাগে। শহুৰেকৰ ঘৰৰ মানুহে তাই গৰ্ভত থকা সন্তানটোৰ বাবেই পুনৰ চাগে আঁকোৱালি ল'লে। হ'ব পাৰে। বাইদেৱেও সেইটো ঠিকেই কৰিলে, গৰ্ভত থকা সন্তানটোক যে মাৰি নেপেলালে। কিয় তেনেকৈ কৈছা বোৱাৰী? আৰে মা, সেই সন্তানটো বাইদেউ আৰু বাইদেউৰ হাজবেণ্ডৰ মৰমৰ আছিল। সেই সন্তানটোও যদি শেষ কৰি পেলাই বাইদেউৰ লগতনো সাহস কি থাকিব কওকচোন? কিন্তু তাই ভুল কৰিলে, তাই মাক দেউতাকৰ কথা নুশুনিলে। তাই যদি সেই সন্তানটো শেষ কৰি পেলালেহেঁতেন, তেন্তে দেউতাকে তাইক ভাড়া ঘৰতে থ'লেহেঁতেন, আৰু বেলেগ ল'ৰা এটাৰ লগত অতদিনে তাই বিয়া হৈ গুচি যাব পাৰিলেহেঁতেন। কথাবোৰ ক'বলৈ সহজ মা, কিন্তু হৈ উঠাত বা যাৰ লগত হয় তেওঁ সহ্য কৰিবলৈহে টান। ভুক্তভোগীসকলেহে জানে, জীৱনৰ সমস্যাবোৰৰ লগত যুঁজি থকাবোৰেহে জানে। কোনোবাই এনেই কৈ দিলে কথাবোৰ তেনে সহজ যেনেই লাগে মা। ল'ৰাটোৰ বহুত গা বেয়া। তাৰ হাৰ্টত এটা ফুটা আছে, আৰু ডক্টৰে কৈছে তাক অপাৰেশ্যন এতিয়াই কৰিব লাগিব, তেতিয়াহে সি সোনকালে সুস্থ হ'ব। কিন্তু তাৰ অপাৰেশ্যনৰ বাবে ইমানবোৰ টকা মই ক'ৰ পৰা মাৰিম? 2 বছৰীয়া সেই কণমানিটো, সিমান ডাঙৰ এটা অপাৰেশ্যন, আৰু ইমানবোৰ টকা? নাই, মই এইবোৰ কেনেকৈ ক'ৰ পৰা যোগাৰ কৰিম? মা দেউতাই সেইদিনা মোক অপমান কৰিছিল যদিও এতিয়া মই গ'লে হয়তো মা দেউতাই অপমান নকৰে। নিজৰ নাতিক বচাবৰ বাবে মা দেউতাই মোক টকা নিদিয়াকৈ কেতিয়াও নাথাকে। হয়, মোৰ অপশ্যন এটাই আছে, মই মা দেউতাৰ ওচৰলৈ যাব লাগে। মই মা দেউতাৰ ওচৰত গৈ পইচা বিচাৰিম, পিছত মই ধাৰ মাৰি দিম। সৰুকৈ হ'লেও কোম্পানীত চাকৰিটোতো কৰি আছোঁ, মাহেকৰ 15,000 দৰমহাৰে 5,000 থৈ গ'লেও মই মা দেউতাৰ ধাৰ মাৰিব পাৰিম। সেয়াই হ'ব।
মই ল'ৰাটোক ভাল কৰিব লাগিব ল'ৰাটো সুস্থ হ'ব লাগিব তোক মই এতিয়া হঠাতে ইমান সোপা টকা ক'ৰ পৰা দিওঁ হা তই কম টকা বিচৰা নাই নহয় মোক আৰে 3 লাখ টকা বিচাৰিছ 3 লাখ টকা মই তোক ক'ৰ পৰা দিওঁ আৰু তোক মই কৈছিলো যে তোৰ সেই সন্তানটো মাৰি পেলা তেতিয়া তই মোৰ কথা শুনিছিলি নে নুশুনিলি এতিয়া তই মোৰ ওচৰত টকা বিচাৰি কিয় আহিছ নালাগে তই মোৰ ওচৰত টকা বিচাৰি আহি তাক মোৰ নাতিৰ পৰিচয় দিবহি নালাগে যা বিপদত পৰিছ বাবে ভিক্ষা বিচাৰি আহিছ হয়নে দেউতা বিপদত পৰিছো সঁচাকৈ মই বিপদত পৰিছো দেউতা মই তোমাক ধাৰ মাৰি দিম প্লিজ দিয়াচোন মোৰ ল'ৰাটোক বচোৱাৰ কথা আছে তোমাৰ বাহিৰে ইমানখিনি টকা মোক বিশ্বাসত কোনে ধাৰলৈ দিব কোৱা লোন ল'বও নোৱাৰো মই দেউতা মোক কিবা এটা কৰা মোক সহায় কৰা দেউতা সহায় কৰা তোক একো সহায় কৰিব নোৱাৰো মোৰ টকা নাই মই তোৰ সেই কলক গ্ৰহটোক সুস্থ কৰিবলৈ টকা দিব নোৱাৰো সেই সময়ত তই মোৰ কথা শুনিছিলি নে এতিয়া মই কিয় তোৰ ল'ৰা ভাল কৰিবলৈ টকা দিম তেতিয়াই যদি তই তাক গৰ্ভতে মাৰি পেলালিহেঁতেন আজিৰ এই দিনটোত তই টকাৰ ভিক্ষা কৰিব নালাগিলেহেঁতেন তই ভিক্ষা খুজিব নালাগিলেহেঁতেন নিদিয়া দেউতা নিদিয়া মোক নিদো তই ইয়াত এনেকৈ যে তই ক'ৰ পৰা আহিছ ৰাহুল বহুত বছৰৰ পিছত তোক দেখা পাইছো সম্পূৰ্ণ 3 বছৰৰ পিছত ভালে আছনে তই আছো দে তই এনেকৈ যে কি হৈছে তোৰ কচোন তোৰ কাহিনীবোৰ মোৰ কাহিনীনো কি শুনিবি মোৰ কাহিনী শুনি শেষ নহ'ব তোৰ পিছে তই এতিয়া কি কৰি আছ তোৰ কথা কচোন মই এতিয়া এটা বেংকৰ মেনেজাৰ মই তোক কৈছিলোঁ নহয় চাকৰিৰ বাবে ইণ্টাৰভিউবোৰ দি আছোঁ আৰু মেনেজাৰ কৰিবৰ মোৰ বহুত ইচ্ছা আছিল বুলি এটা বেংকৰ মেনেজাৰ মই SBI বেংকৰ চৰকাৰী বেংকৰ অঁ তোৰ এই অৱস্থা কিয় তোক কিবা তোৰ শিৰত সেন্দুৰ নাই কিয় ঐ কি হৈছে কচোন তই নাজানো নেকি আজিতকৈ 2 বছৰৰ আগতে মানে বিয়াৰ এবছৰ নহওঁতেই দিগন্তৰ মৃত্যু হ'ল মানে মোৰ স্বামীৰ কি নাজানো গাঁৱতো কোনেও কোৱা নাই তই জাননে মই তোৰ প্ৰায়ে খবৰ ৰাখোঁ কিন্তু সকলোৱে কয় তই সুখী আছ চাগে গাঁৱলৈ মানে ঘৰলৈ বৰকৈ নাহ বুলিয়ে কয় তহঁত বিদেশত আছ ইয়াত আছ তই কিন্তু গাঁৱৰ ঘৰলৈ নাযাৱ নেকি এইবোৰ বহুত কথা বাদ দে আকৌ কেতিয়াবা লগ পালে তোক কম মোৰ জীৱন কাহিনী নালাগে শুনিব তই কিয় নুশুনিম কচোন ক সকলোবোৰ কথা তই মোক খুলি ক কি তই মোক খুলি ক'ব নোৱাৰিবি শুন তেন্তে ক পাপা বাৰ ল'ৰাটোচোন এতিয়াও ঠিকেই আছে আজি শ্বপিং মল এটাত বাক আৰু ল'ৰাটোক দেখি আহিছোঁ ঠিকেই আছে মানে মই বাৰ ল'ৰা বুলি সেইটো কাৰণে গম পাইছোঁ বাক মা বুলি মাতিছে তাই মোক পইচা বিচাৰি অহা 6 মাহেই পাৰ হৈ গ'ল ল'ৰা ভাল হ'ল চাগে ক'ত বা পালে ইমানবোৰ টকা তাই ক'ত পালে আচৰিত ঐ তই মনে মনে থাক এইবোৰ কথা নুলিয়াবি তোৰ মাৰে আজি পৰ্যন্ত নাজানে যে মোক তোৰ বায়ে টকা বিচাৰি আহিছিল তোৰ মায়ে এইটো জানে সেই দিন ধৰি তোৰ বা ইয়ালৈ অহা নাই বুলি মানে যিদিনা বিধৱা সাজত প্ৰথম আহিছিল তেতিয়াৰ পৰা নাই অহা বুলিয়ে ভাবে দেউতা কালিলৈ তীখাই এটা প্লেন বনাইছে তীখা মাজনীয়ে প্লেন বনাইছে কি প্লেন বনাইছে আমাৰ ইয়াৰ সকলোতকৈ ধুনীয়া পাৰ্ক এখন যে আছে এতিয়া যে নতুনকৈ অপেনিং কৰিছে তালৈকে ঘৰৰ পৰা কিছুমান মানে চাহ আৰু স্নেক্স নি মিঠাই সহ তাত খোৱাৰ কথা কৈছে ভাল লাগিব বহুত ফেমিলি যায় তেনেকৈ হ'ব তেন্তে তীখা মাজনীয়ে প্লেন বনাইছে যেতিয়া নাযায় পাৰিনে মা তই মই মানে আমি গোটেই ফেমিলি দেউতা হ'ব তেন্তে অন্তৰা তই তোক এনেকুৱা বুলি ভবা নাছিলো অন্তৰা মাৰ বাপেৰৰ খবৰ এটা ল'ব লাগে বুলি গম নাপাওঁ আৰু পুৰণি প্ৰেমিকৰ লগত প্ৰেম লীলা কৰিবলৈ পাৰ্কলৈ আহিবলৈ সময় পাওঁ তোক আজি ইয়াৰ লগত দেখি মানে ৰাহুলৰ লগত এইদৰে পাৰ্কত দেখি ঘৃণা উপজিছে তই এজনী বিধৱা হৈ পুৰণি প্ৰেমিকৰ লগত তই পাৰ্কত হাঁহি মাতি ঘূৰি ফুৰিছহি তোক আজি মোৰ ছোৱালী বুলি ক'বলৈ ঘিণ লাগিছে হয় দেই তোক এনেকুৱা বুলি ভবা নাছিলো কত ৰাতি তোৰ বাবে উজাগৰি নিশা কটাইছিলো কত ৰাতি মই দেউতা আৰু ভাইটিহঁতে গম নোপোৱাকৈ কান্দি আছিলো তই কিদৰে আছ কেনেকৈ আছ সেই কথা ভাবি কিন্তু তই এজনী বিধৱা হৈ পৰপুৰুষৰ লগত এইদৰে হাঁহি মাতি পাৰ্কত এনজয় কৰিছহি খুৰী আপোনালোকে কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে তাই মোৰ লগত কথা পাতিল মানে তাই কি বেয়া বা অপবিত্ৰ হৈ গ'ল নেকি তই মনে মনে থাক তোৰ লগত কথা পতা নাই আমি ৰাহুল তোৰো চৰিত্ৰ সেই একেই
কিন্তু ভবা নাছিলো আমাৰ ছোৱালী চৰিত্ৰও যে ইমান নিচ হ'ব। মা, মোৰ চৰিত্ৰত ধৰি কথা ক'লাই যেতিয়া, ৰাহুলৰ চৰিত্ৰত ধৰি কথা ক'লাই যেতিয়া, মোকো মুখ খুলিবলৈ দিয়া। মোৰ কথাখিনিও শুনি যোৱা। তোৰ কথা শুনিবলৈ আৰু কি আছে? নিজৰ চকুৰে দেখিছো তোৰ চৰিত্ৰ কি। দেউতা, মোৰ চৰিত্ৰ কি? কি দেখিলা মোৰ চৰিত্ৰ নিজৰ চকুৱে? মই ৰাহুল অৰ্থাৎ মোৰ পুৰণি প্ৰেমিকৰ লগত পাৰ্কত আহি ল'ৰাটোৰ লগত হাঁহি মাতি অলপ সময় পাৰ কৰিলোঁ। সেইকাৰণেই তুমি আৰু মায়ে কৈ দিলা যে মোৰ চৰিত্ৰ বেয়া। মা, তুমিতো মোক জন্ম দিছিলা। তোমাৰ ছোৱালীজনীৰ সুখখিনি তোমাৰ সহ্য নহয় নেকি? তোমাৰ ছোৱালীজনীৰ মুখৰ হাঁহিখন তোমাৰ সহ্য নহয় নেকি? তই বিধৱা, এজনী বিধৱা হৈ পুৰণি প্ৰেমিকৰ লগত এইদৰে পাৰ্কত আহি এনেকৈ হাঁহি থাকিলে তোৰ চৰিত্ৰক আঙুলিয়াই মানুহে। হ'ব দিয়া, মোৰ চৰিত্ৰত আৰু কোনে কিমান আঙুলিয়াব লাগে আঙুলিয়াওক দিয়া মা। মই এতিয়া সেই ভুৱক লৈ দুখ নকৰোঁ। যদি মই ৰাহুলৰ লগত অলপ সময় পাৰ কৰাত, ৰাহুলক মতা, ৰাহুলৰ লগত মোৰ ল'ৰাটো আৰু মই হহাত সমাজৰ আপত্তি আছে, গোটেই পৃথিৱীৰে আপত্তি আছে, তথাপিতো মই সেই কাম কৰিমেই। মই ৰাহুলৰ লগত হাঁহিম, ৰাহুলক ওচৰত মোৰ ল'ৰাটোক হহুৱাম। এইজনেই সেইজন মানুহ যি সময়ত মই চাৰিওফালৰ পৰা অসহায় হৈ পৰিছিলোঁ, মোক সহায়ৰ হাত আগবঢ়াইছিল। এইজনেই সেইজন মানুহ যি সময়ত মোক অত্যাধিক টকাৰ প্ৰয়োজন হৈছিল, তেওঁ টকা দিছিল মোক। সেইজনেই মানে ৰাহুলেই সেইজন মানুহ যি মোক মৃত্যুৰ মুখৰ পৰা বচাইছিল, মোৰ সন্তানক মৃত্যুৰ মুখৰ পৰা বচাইছিল। তোমালোক মোৰ মা দেউতা, তোমালোকে মোৰ লগত কি কৰিলা? তোমালোকৰ ওপৰত মোৰ বহুত অভিযোগ আছে। সাহস আছে তোমালোকৰ সেই অভিযোগখিনি শুনিবলৈ? সেই অন্তৰাই দিয়া অভিযোগবোৰ শুনিবলৈ সাহস আছেনে তোমাৰ মা? অভিযোগ? কি অভিযোগ দিবি তই আমাৰ ওপৰত হা? কি কৰা নাছিলোঁ আমি তোৰ বাবে? তোৰ পচন্দৰ ল'ৰাজনলৈহে আমি বিয়া দিয়া নাছিলোঁ। তাৰ পৰিৱৰ্তে সৰুৰ পৰা আলাসত ডাঙৰ কৰিছিলোঁ। যি লাগে বুলি কৈছিলি তাকে দিছিলোঁ। আৰু সেই ৰাহুল দৰিদ্ৰ ভিকহুটোলৈ তোক বিয়া নিদিওঁ বুলি কৈছিলোঁ। সেয়া কি আমাৰ ভুল হ'ল? ঠিকেই মা, তোমালোকৰ পচন্দ মতে এজন ধনী ল'ৰালৈ মোক বিয়া দিবলৈ ওলালা। তাৰ পৰিৱৰ্তে তোমালোকে ৰাহুলৰ লগত থকা মোৰ প্ৰেমৰ সম্পৰ্ক ত্যাগ দিব ক'লা। সেয়াও কৰিলোঁ মা। একমাত্ৰ তোমালোকৰ সুখৰ বাবে মোৰ সঁচা ভালপোৱা, সঁচা প্ৰেমকো মই ত্যাগ দিলোঁ। তোমালোকৰ কথা মতে তোমালোকৰ পচন্দৰ ল'ৰাজনৰ লগতে মই বিয়া হৈ গ'লোঁ। বিয়া হোৱাৰ পিছত তোমালোকে দিয়া যৌতুকত সন্তুষ্ট নহয় শাহু মায়ে সদায় তোমালোকৰ পৰা টকা বিচাৰিবলৈ কৈছিল। আৰু মই কেনেকৈ তোমালোকক টকা বিচৰা নাছিলোঁ। এদিন দেউতা তালৈ যাওঁতে দেউতাক অপমান কৰিলে। দেউতাই কি কৰিলে? তাৰ পৰিৱৰ্তে মোৰ শাহু মাকো অপমানিত কৰি আহিলে মোৰ সন্মুখতে। আৰু তেতিয়াৰ পৰা নানান মানসিক অত্যাচাৰ দিবলৈ ল'লে মোক। হঠাতে মোৰ স্বামীৰ মৃত্যু হ'ল। মৃত্যু হ'লত তেওঁলোকে সুবিধাই পালে, মোক ঘৰৰ পৰা খেদি পঠিয়ালে। গৰ্ভত সন্তান লৈ মই তোমালোকৰ ওচৰ চাপিছিলোঁ মা দেউতা। কিন্তু তোমালোকে কি ক'লা? মোৰ গৰ্ভৰ সন্তানক হত্যা কৰিবলৈ মোক পৰামৰ্শ দিলা যে এগৰাকী বিধৱা, স্বামীৰ ঘৰৰ পৰা খেদা খোৱা এজনী বিধৱাই সন্তান গৰ্ভত ৰাখি থাকিব নালাগে। সেই সন্তানক মাৰি মই বেলেগ ল'ৰালৈ বিয়া হৈ যোৱাৰ সপোন ৰচিবলৈ ক'লা তোমালোকে। আৰু সেই সিদ্ধান্ত মই মানি নললত মোৰ থকা খোৱা এইবোৰৰ একোৱেই চিন্তা নকৰাকৈ ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য কৰালা। গুচি আহিলোঁ। যিহেতু মোৰ গৰ্ভত থকা সন্তানটো নামাৰিলে তোমালোকে মোক নাৰাখা, সেইবাবে মই গুচি আহিলোঁ। কিন্তু কোনোবা এদিন তোমালোকে ভাইটিয়ে খবৰ লৈছিলানে মই ক'ত আছোঁ, কেনেকৈ আছোঁ? নল'লা। তোমালোক কোনেও খবৰ নল'লা। তথাপিতো মোৰ সন্তান জন্ম হোৱাৰ পিছত সেই সন্তানৰ খবৰ দিবলৈ মই ঘৰত গৈছিলোঁ। তেতিয়া মা, তুমি এই সন্তানৰ মুখ নাচাওঁ বুলি ক'লা। আৰু দেউতা, তুমিতো মোক নানা অপমান কৰিলা। গুচি আহিলোঁ। তেতিয়াও গুচি আহিলোঁ। আৰু যেতিয়া মোৰ এই সন্তানটোৰ অসুস্থ হ'ল, মোৰ সন্তানটোৰ ইমান এটা ডাঙৰ অপাৰেশ্যন কৰিব লগা হ'ল। হাৰ্টত ফুটা ওলালে, অপাৰেশ্যনৰ বাবে বহুত টকাৰ প্ৰয়োজন হ'ল। যেতিয়া বিয়া দিয়া এজনী ছোৱালী বৰ অসহায় হৈ পৰে স্বামীৰ অবিহনে, তেতিয়া মাক দেউতাকৰ ওচৰলৈকে আহে। স্বামীৰ মৃত্যুৰ পিছত যিদৰে
সেই ঘৰখনৰ পৰা মোক খেদি দিওঁতে মই এটাই ভাবিছিলোঁ, মোকতো বিয়া দি দিয়া ছোৱালী বিয়া দিয়া অকল ময়ে নহয়, প্ৰতিজনী ছোৱালীয়ে এটাই ভাবে, বিয়া দিয়াৰ পিছত শহুৰেকৰ ঘৰখনত কিবা বেয়া পালে বা সেইখন ঘৰৰ পৰা খেদি দিলে ফাৰ্ষ্ট অপশ্যন নিজৰ মাকৰ ঘৰখন। অইন ছোৱালীৰ দৰে ময়ো আহিছিলোঁ, তেতিয়াও তোমালোকে মোৰ লগত তেনেকুৱা কৰিলা, আৰু পিছত যেতিয়া মোৰ সন্তানৰ স্বাস্থ্যৰ কথা আহিলে তেতিয়াও মই মোৰ আত্মসন্মান আওকাণ কৰি মোৰ দেউতাৰ ওচৰলৈ পইচাৰ ভিক্ষা বিচাৰি আহিছিলোঁ, তাকো ধাৰলে। যিহেতু মই সৰু এটা চাকৰি কৰি আছোঁ, মই ধাৰ মাৰিব পাৰিলোহেঁতেন দেউতা, কিন্তু দেউতাই তুমি মোক সেই সহায়ো নকৰিলা। মোৰ সন্তান মৰিবৰ বাবে তুমি আশীৰ্বাদ দিলা, অভিশাপ দিলা, কিন্তু ভগৱানে মোক চকু মেলি চালে। তেনেকুৱাতে মই ৰাহুলক লগ পালোঁ সেইখিনি সময়তে, আৰু ৰাহুলে মোক জীৱন দিলে। মোৰ সন্তানটোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিলোহেঁতেন। ৰাহুলে মোৰ সন্তানটোক বচাই মোকো এটা নতুন জীৱন দিলে। ৰাহুলে অফিচৰ পৰা সময় পালে মোক মাতবোল কৰে, মোৰ ল'ৰাটোৱেও ৰাহুলক পচন্দ কৰে, আমি পাৰ্কলৈ আহি অকণমান সময় পাৰ কৰোঁ। আজি তাকে তোমালোকে দেখিলা, সেয়া কি? সেয়া তোমালোকৰ সহ্য হোৱা নাই? মা, সেই অন্তৰাই দিয়া অভিযোগবোৰত যদি কিবা মিছা আছে, কিবা ভুল আছে, তেন্তে ক'বা। মই দিয়া অভিযোগবোৰ জানো ভুল হয় মা? বিয়া দিয়া এজনী ছোৱালী শহুৰৰ ঘৰখনত কিবা কষ্ট পালে প্ৰথম অপশ্যন কি থাকে? নিজৰ মাক দেউতাকৰ ঘৰখন। আৰু মোৰ মা দেউতা জীয়াই থাকোঁতেই যেতিয়া মই সেই ঘৰখনৰ আদৰ নাপালোঁ, পিছত কি হ'ব জনা আছে? তোমালোকে কি মোক এৰিবা? তোমালোকক মই এৰিছোঁ মা দেউতা। নালাগে তোমালোকৰ নিচিনা মা দেউতা মোক, নালাগে তোমালোকক মোক। তোমালোক ভাইটিৰ লগতে সুখী থাকা। তোমালোকৰ মতে কেৱল ল'ৰা সন্তানহে সন্তান হয়নে? ছোৱালীক বিয়া দিয়াৰ পিছত ছোৱালী বোজা হৈ পৰে। মা, তোমাৰ পৰা অন্তত এনেকুৱা আশা কৰা নাছিলোঁ। মাজনী, মই তই পিছত পইচা বিচাৰি যোৱাৰ কথা নাজানিছিলোঁ। ল'ৰা হোৱাৰ খবৰ দিয়া এইবোৰ মই একো জনা নাছিলোঁ। ল'ৰা এটা হ'ল বুলি দেউতাই কৈছিল, বেলেগৰ মুখত গম পাই কৈছোঁ বুলি কৈছিল। হেৰি, অন্তৰাই দিয়া অভিযোগবোৰ সঁচা, আৰু আপুনি মোৰ পৰা ইমান ডাঙৰ কথা লুকুৱালে। তাই সন্তানৰ চিকিৎসাৰ বাবে পইচা কেইটামানো আৰু সহায় কৰিব নোৱাৰিলে। ব'লা, তুমি এতিয়া মোক তেনেকৈ কৈ কি লাভ? সেইদিনা বিধৱা হোৱাৰ পিছত যেতিয়া তাই আমাৰ ঘৰত গৈছিল, তুমিওতো সেইদিনা মোক বুজাই বহাই তাইক ৰাখিবলৈ ক'ব পাৰিলাহেঁতেন। বাদ দিয়া এতিয়া। হয় অন্তৰা, মোৰো ভুল যে মই তোক সেইদিনা ৰাখিব লাগিছিল। ক্ষমা কৰি দিবি মা দেউতাক। হয়, তই মা দেউতাৰ ওচৰলৈ কেতিয়াও আহিব নালাগে। তোৰ এয়া মা দেউতা নহয়, এয়া তোৰ শত্ৰুহে। মা, আজি মোৰ এই হাঁহিৰ আঁৰত থকা মানুহজন হৈছে ৰাহুল। ৰাহুলৰ চৰিত্ৰত ধৰি কথা ক'লা বাবেহে মই ইমানবোৰ অভিযোগ তোমালোকক দিব লগা হ'ল। যদি মই কিবা ভুল কৰিছোঁ ক্ষমা কৰিবা। আৰু এটা ভাল খবৰ লৈ যোৱা। এনেও মোৰ লগত তোমালোকে সম্পৰ্ক নালাগে ৰাখিব। ভাল খবৰটো হৈছে, মোৰ বাবে ভাল খবৰ, ৰাহুলে মোক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাহুলৰ মাক দেউতাকৰো কোনো আপত্তি নাই। মোৰ ল'ৰাটোক পিতৃৰ পৰিচয় দিবৰ বাবে সেই ল'ৰাটোক যেতিয়া আঁকোৱালি ল'ব বিচাৰিছে ৰাহুলে, আমাৰ সঁচা ভালপোৱা পুনৰ জীৱিত কৰি তুলিবলৈ মই ৰাহুলৰ লগত বিয়া হ'বলৈ ওলাইছোঁ। অহা মাহত আমাৰ বিয়া। আমাৰ নিচিনা পপীয়া মানুহ তোৰ বিয়ালৈ নাযাওঁ মাজনী। তই সুখী থাক। আমি তোৰ পৰা আঁতৰি থাকিলোঁ, আজীৱন আঁতৰিয়ে থাকিম। মাথো তই, ৰাহুল আৰু এই পোনাকণ, তহঁত তিনিওটা সুখী থাক। দেউতা, তুমি কি মোক সুখী থকাৰ আশীৰ্বাদ নিদিবা? এতিয়াও নিদিবা? সুখী থাক মাজনী, পাৰিলে এই দেউতাৰক ক্ষমা কৰি দিবি। ময়ো বিচাৰিছোঁ তোমালোক দুয়োজন তোমালোকৰ পুত্ৰ সন্তান আৰু বোৱাৰীৰ লগত সুখী থাকা। অন্তৰা, মা দেউতাক জীৱনৰ বাবে শাস্তি নিদিবা। মা দেউতাৰ পৰা সদায় আঁতৰি থাকিবানে তুমি? যি দুজন মা দেউতাৰে নিজৰ পচন্দৰ লৈ বিয়া দিয়া ল'ৰাজনৰ সন্তানটোকে গ্ৰহণ কৰিব নোৱাৰিলে, সেই সন্তানটোকে মাৰি পেলাবলৈ ক'লে
তেনেকুৱা মা দেউতাৰ লগত মই সহযোগ কৰি নাথাকোৱেই দিয়া। তুমি মহান, সেইবাবে বেলেগৰ সন্তানো আঁকোৱালি লৈছা। কিন্তু মোৰ মা দেউতা মহান নহয়। তেওঁলোকে কেৱল নিজৰ পুত্ৰ সন্তানটোৰ বাহিৰে অন্য কাকো চিনি নাপায়। তেওঁলোকে মোক কেতিয়াও জীৱনত ভাল পৰামৰ্শ নিদিয়ে আৰু মই সেয়া জানো। মা দেউতা, তোমালোকৰ প্ৰতি মোৰ মনত আক্ষেপ নাই আৰু এতিয়া। কিন্তু মই তোমালোকৰ লগত সহজ হ'ব নোৱাৰিম। তোমালোকৰ লগত সহজ হ'লে মই পাৰ হৈ অহা সেই দিনবোৰলৈ মনত পৰিব। আৰু সেই দিনবোৰ মোৰ জীৱনৰ এটা এটা শিক্ষা আছিল। তোমালোক ভালে থকাৰ প্ৰাৰ্থনা আগতেও কৰিছিলোঁ, এতিয়াও কৰিম। কিন্তু সহযোগ কৰি একেখন ঘৰত একেলগে এনেকুৱা মিতিৰালি মই কৰিব নোৱাৰিম। ক্ষমা কৰিবা। হ'ব মাজনী, তই আমাৰ পৰা দূৰতে থাক, মাথো সুখী থাক।